নমস্কাৰ দীপশিখা অসমৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো মই দীপশিখাই বহুতে মোক একেদিন সুধি আছিলে যে মই একেদিন কিয় ভিডিঅ' দিয়া নাই আসলে নিজৰ জীৱনৰ এটা পৰিস্থিতিৰ সন্মুখীন হৈছিলো যেটো পৰিস্থিতিত মই নিজে মেন্টালি প্ৰিপেয়াৰ নাছিলো ভিডিঅ' কৰিবৰ কাৰণে সেইকাৰণে অকনমান মানে গ্যাপ এটা আহি গ'ল হয়তো আপোনালোকে বুজি পাব কিন্তু তাৰ মাজতে মই যিমান পাৰো নিজে ষ্টেবল ৰাখিব চেষ্টা কৰি আজি এটা ভিডিঅ' আপোনালোকৰ কাৰণে প্ৰস্তুত কৰিলো আৰু এক্সেছৰ বাহিৰেও আজি অকমান মই মোৰ নিজৰ জীৱনৰ লগত জড়িত দুটামান কথা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো সদায় এক্সেছে হৈ আছে বা বিভিন্ন টিপছৰ ওপৰতে গৈ আছে আপোনালোকে আদৰি লৈছে তথাপিতো তাৰ মাজতে মই এনেকুৱা দুটামান কথা ওলাব ক'ব বিচাৰিছো যিটোৰ দ্বাৰা মোৰ দৰে আৰু বেলেগ মহিলা অকমান হলেও উপকৃত হ'ব পাৰে তাৰ আগতে মই যেহেতু এক্সেছৰ ক্লাছ দিম ক্লাছৰ দুটা আপডেট দি ল'ব বিচাৰিছো এটা হৈছে মোৰ 19 তাৰিখে মই লখিমপুৰলৈ যাম যেহেতু লখিমপুৰৰ পৰা বহুতে বিচাৰি আছিল মই লখিমপুৰত ক্লাছ দিয়াটো গতিকে মই যাব বিচাৰিছো যিসকলে মোৰ লগত যোগাযোগ কৰিছেটো কৰিছে আৰু যিসকলে এতিয়াও ভাবি আছে এক্সেছ বাৰ্ছৰ ক্লাছ কৰিম বুলি গতিকে বা সেশন ল'ব বিচাৰি আছে তেওঁলোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব 19 তাৰিখৰ কাৰণে 19 তাৰিখে মই লখিমপুৰত থাকিম তাৰ পাছত মই ক্লাছ দিম 26 তাৰিখে মঙ্গলদৈত 26 তাৰিখে মঙ্গলদৈত শনিবাৰ পৰিব হেদিনাখন মই মঙ্গলদৈত ক্লাছ দিম আপোনালোকে ক্লাছ আৰু সেশন আসলতে দুইটাই দিম আপোনালোকে যিসকলে মোৰ লগত বিচাৰে তেওঁলোকে যোগাযোগ কৰিব পাৰিব মঙ্গলদৈৰ কাৰণে আৰু 27 তাৰিখে দিম নগাঁৱতো আপোনালোকে ক্লাছ আৰু সেশন দুইটাই ল'ব পাৰিব মোৰ পৰা যদি যিসকলে বিচাৰি আছে তেওঁলোকেও মোৰ লগত যোগাযোগ কৰিব পাৰিব নগাঁৱত গতিকে এতিয়া আছিল এখিনি এক্সেছ বাৰ্ছৰ ক্লাছ আপডেট ক্লাছ আৰু সেশন তাৰ বাহিৰেও গুৱাহাটীত যিসকলে মোৰ পৰা ক্লাছ ল'ব বিচাৰে এখিনি দিনৰ ভিতৰত বা নিজৰ ইচ্ছামতে যদি আপোনালোকে এটা ডেট লৈ প্লে মোৰ পৰা ক্লাছ ল'ব বিচাৰে তেতিয়া হলে আপোনালোকে ক্লাছ মোৰ পৰা ল'ব পাৰিব বা সেশনটো মই সদায় দিও গতিকে সদায় যিটো দিনতে আপোনালোকে নিজকে ভাবে যে মোৰ ওচৰলৈ আহিব তেওঁলোকে আপোনালোকে গুৱাহাটীত মোৰ তাত আহি প্লে হলেও আপোনালোকে কৰিবহি পাৰিব মানে সেশন ল'বহি পাৰিব আৰু ক্লাছও কৰিব পাৰিব গুৱাহাটীত প্ৰাইভেট ক্লাছ ল'ব পাৰিব তাৰ বাহিৰেও মই আসলতে আজি আপোনালোকৰ ওচৰলৈ মই মোৰ জীৱনৰ আৰু দুটা কথা ক'বলৈ আহিছো যিকিটা কাম কৰি মই বহুখিনি নিজক মানে ষ্টেবল কৰিছো আৰু মই ভাবো যে বা বহুতৰ এটো কোৱেশ্চনো হয় যে কিবা এটা কৰিব বিচাৰে কি কৰিব হেতু এটা কোৱেশ্চন হয় মই এক্সেছৰ লগত জড়িত হলো বুলি যে মই বেলেগ কাম নকৰো তেনেকুৱা নহয় মোৰ বেলেগো কিবা কিবি কাম আছে সৰুখুৰা গতিকে সেইখিনি কামৰো অকমান আভা আপোনালোকক দিব বিচাৰিছো কাৰণ বহুতে এই দুটা প্ৰশ্ন মোক কৰি থাকে বেলেগৰ ওপৰত ডিপেন্ড নকৰাকে নিজক চলাব পাৰিব হেকিটা কথা মই আপোনালোকক ক'ব আহিছো মই কেনেকৈ মোৰ বিজনেছত মই কেনেকৈ সোমালো কাৰণ মই মোৰ পঢ়াশুনা শেষ কৰি পেলাই ময়ো বেলেগত কাম কৰিছিলো কিন্তু কাম কৰাৰ পিছত মই যেতিয়া মই কিন্তু সন্তুষ্ট নাছিলো আৰু এনেকুৱা হয় চাগে নাজানো মই কোনোবাখিনিত মই বেলেগৰ কথা শুনিবলে বা বেলেগৰ মতেদি চলিবলৈ অকনমান কোনোবাখিনিত চাগে মই দিগদাৰ পাওঁ আৰু হেতু কাৰণে হয়তো মই এনেকে নিজৰ মতেদি কিবা এটা কাম কৰাটো আগৰ পৰাই ভাবিছিলো পঢ়াশুনা শেষ কৰাৰ পাছত যেতিয়া মই কামত সোমালো মই যেহেতু মিডিয়াত কাম কৰিছিলো তাৰ পিছত মোৰ ল'ৰা জন্ম হোৱাৰ আগে মই সেই কামৰ পৰা মই কাম এৰিছিলো তেনেকে গৈ আছিল কিন্তু যে সেই যে কাম যে কৰো নিজক নিজে চলাইছিলো বা নিজৰ ইচ্ছা মতে যি কৰিবলৈ মন যায় কৰিছিলো আৰু মানে নিজৰ পইচা নিজে দুটকাৰ কাম হলেও মই নিজে ইনকাম কৰিছিলো হেতু কাৰণে মই পইচা ইনকাম নকৰাকে আৰু বেলেগৰ ওপৰত ডিপেন্ড কৰি চলিবলৈ অকনমান মই দিগদাৰ পাওঁ এতিয়াও আৰু আগতো হেতু আছিল মোৰ হেতু ভাল কোনবাখিনিত হয়তো মোৰ বহুত ভাল অভ্যাস আৰু যেটো কাৰণে মই এতিয়াও কাম কৰি থাকিবলৈ যিমান ব্যস্ত হলেও মই নিজক মানে এক্টিভ কৰি ৰাখিবলৈ পাৰো প্ৰথম হেতু যেতিয়া মই যে চাকৰি এৰিলো ল'ৰা জন্ম হ'ল ল'ৰাৰ 1 মাহ গ'ল তাৰ পিছত মই এই ঘৰত যে সোমাই থাকিম মই হেতু মোৰ বিৰাট অশান্তি লগা হ'ল ল'ৰাৰ ব্যস্ততা আৰু মই ল'ৰাৰ কাৰণে মই উলাই গৈও ক'বাত যে কাম কৰিম হেতু মই বিচৰা নাছিলো তেনেকৈ গ'ল নিজৰ কিবা কিবি সৰুখুৰা ব্যস্ততাত গৈ মই ঘৰতে এটা পিজি খুলিলো পিজিটো খুলি পেলাই প্ৰথমতে মই ল'ৰা পোৱা নাছিলো বয়স পিজি ষ্টাৰ্ট কৰিছিলো বয়স পিজিটো মানে এটো ক'ব বিচাৰিছো যে প্ৰতিটো কামতে ধৈৰ্য লাগিব আৰু আপোনাৰ কাখৰ থকা মানুহখিনিয়ে হয়তো আপোনাক কোনবাখিনিত কথা ক'ব শুনাব কিন্তু হেকিনটো আমাৰ কথা শুনিব পৰা কিয় ধৈৰ্য লাগিব মোৰ সেই ধৈৰ্যখিনি আছিল
মোক যেতিয়া মই পিজিটো ষ্টাৰ্ট কৰিলোঁ, তাত মই অকণমান পইচা ইনভেষ্ট কৰিলোঁ, ঠিক ঠাক কৰিলোঁ, বিচনা সোমোৱালোঁ, চকী টেবুল সোমোৱালোঁ। তাৰপিছত যেতিয়া হোষ্টেলৰ ল'ৰা পিজিটোৰ কাৰণে ল'ৰা অহা নাছিলে, 2 মাহ বহিছিলোঁ, তেতিয়া মোক সকলোৱে মানে অকণমান এনেকৈ কৈছিল আৰু কোনোবাই কোনোবাই মোক এনেকৈ কৈছে, ইছৰাম কিবা এটা কাম কৰিব লৈছা, তাতো তুমি একো পোৱা নাই, এনেই ঘৰটো বন্দী কৰি ৰাখিছে, তেনেকুৱা ধৰণৰ কথা মই শুনিছিলোঁ। কিন্তু মই সেইবিলাক কথালৈ একো গুৰুত্ব দিয়া নাছিলোঁ। মই ভাবিছিলোঁ যে বিশ্বাস আছিল যে যি হ'লেও এদিন নহয় এদিন মই পামেই। তাৰপিছত মই এটা ল'ৰাৰ পৰা ষ্টাৰ্ট কৰিলোঁ। আজিও মনত আছে মোৰ সেইবিলাক কথা। সেই এটা ল'ৰাৰ পৰা ষ্টাৰ্ট কৰা পিজিটোত মই এটা সময় হ'ল মই ছিট দিব নোৱাৰা হ'লোঁ। মানে ফিল আপ হৈ যে মই ছিট দিব নোৱাৰোঁ। মানে সেইটোৱে মই আপোনালোকক ক'ম, বহুতেই আমাৰ এনেকুৱা হয় কথাটো, কি কাম কৰিছেটোতকৈ কি কাম কৰিছোঁতো বহুত মানে চিন্তা কৰে যে ইমান সৰু কামৰ পৰা ষ্টাৰ্ট কৰিম নে? কৰিব। যি হওক মানে নিজে নিজৰ ভৰিত থিয় দিবলৈ সদায় চেষ্টা কৰিব লাগে। মই মোৰ পিজিত মই নিজে ভাত বনাওঁ, মই নিজে ভাত দিওঁ, মই মানে নিজৰ ঘৰ নিজে চম্ভালোঁ, মই মোৰ ল'ৰাটোক চম্ভালোঁ। একো লাজৰ কথা নহয় যে কাম কৰিছোঁ, নিজৰ কামখিনি নিজেই কৰিছোঁ, কাৰো ডিষ্টাৰ্ব নোহোৱাকৈ কৰিছোঁ। গতিকে সেইটো কথাত আপোনালোকে লাজ পাবলগীয়া এনেকুৱা একো কথা নহয় বুলি মই ভাবোঁ। কিন্তু বহুতেই বহুত ক'ব, কিন্তু সেইখিনি আপুনি নিজে কৰিব পাৰিব লাগিব। আৰু এইবিলাক কামত সদায় মানে নিজৰ ধৈৰ্যটো লাগিব, আৰু বেলেগে কোনে কি কৈছে কথা নুশুনিবৰ কাৰণে নিজৰ কাণকেইখন বন্ধ কৰিব লাগিব। প্ৰথম কথা সেইটো। তেনেকেই মই পিজিটো মোৰ আজিও আছে, মই তেনেকৈ ধুনীয়াকৈ চলাই আছোঁ। খালি মই যিহেতু মই এতিয়া এক্সেছৰ কাৰণে বহুত ঘূৰিব লাগে, সেইটো কাৰণে মই মাজতে অকণমান ল'ৰা কমাই দিছিলোঁ। কমাই দিয়াৰ পিছত এতিয়া ভাবিলোঁ যে নহয়, মই আকৌ মানে ল'ৰা ৰাখোঁ, কাৰণ বহুত ফোন আহে যিহেতু মোৰ ছিট আছেই, গতিকে মই নিদিয়াকৈ থাকিবলৈও মন নাযায়। তেনেকৈও মোৰ বেয়া লাগিছিলে। সেইকাৰণে মই আকৌ ল'ৰা ল'লোঁ। সেইটো কাম কৰি আছোঁ। তাৰ বাহিৰেও মই যেতিয়া ক'ভিডৰ সময় আহিলে, ক'ভিডৰ সময়ত ল'ৰা কমি গৈছিলে, কাৰণ সকলোবিলাক ঘৰে ঘৰে গৈছিলে। সেইখিনি সময়ত চবৰে তেনেকুৱা এটা ছিটুৱেশ্যন আহিছিলে। কিন্তু মই কি হ'ল, যিহেতু মোৰ হাজবেণ্ডো তেতিয়া মিডিয়াত কাম কৰিছিলে, বা মোৰো চিনাকি মিডিয়াখনেই আমাৰ গোটেইখিনি আমাৰ বন্ধুৰ নিচিনা। তাৰ মাজতে আমাৰ চিনাকি মানুহৰো বহুতখিনি ক'ভিড হৈছিলে, আৰু ক'ভিড হৈ পেলাই এনেকৈ য'ত ত'ত চেণ্টাৰবিলাকত আছিলে। তেতিয়া আমি কাৰোবাক এনেকৈ খানা দিছিলোঁ, যেতিয়া আমি তেওঁলোকৰ অসুবিধাবিলাকৰ কথা শুনিছিলোঁ, তেনেকৈ খানা দিছিলোঁ। দিয়াৰ পাছত কি হ'ল, তাৰ মাজতে বহুতখিনি সময়ত কথাটো এনেকৈ ওলাই গ'ল যে মই ক'ভিডৰ থকা মানুহখিনিক ফ্ৰীকৈ খানা দিওঁ। তেতিয়া মোৰ ল'ৰাটোও সৰু, তেতিয়া তাৰ 3-4 বছৰমান বয়স হৈছে চাগে। সেইখিনি সময়ত মই তেনেকৈ মই যিমান পাৰোঁ মিলাইছিলোঁ। মই মানে ভাবি লৈছিলোঁ যে ল'ৰা ছোৱালীৰো একো নহয়, এনেকুৱা সময়ত একো নহয়। ভয় আছিল যদিও মানে সাহস কৰিছিলোঁ। তাৰপিছত বহুতে ভাবি লৈছিলে যে মই ক'ভিডৰ মানুহক ফ্ৰীকৈ খানা দিওঁ। কিন্তু সেইটো মানে চিনাকি মানুহখিনিৰ মাজতে মই কৰি আছিলোঁ, সেইখিনিলৈকে ঠিকে আছিলে। কিন্তু চবৰ কাৰণে যে মই তেনেকৈ কৰিব পাৰিম, সেইটো সহজ নাছিলে কথাটো। তাৰপাছত মই ভাবিলোঁ, মই মোৰ হাজবেণ্ডক ক'লোঁ যে এটা কাম কৰোঁ, আমি অকণমান মানে মানুহৰ পৰা পইচা লৈ, যিহেতু মানুহখিনি বিপদত পৰিছে, গতিকে তেনেকুৱা মানুহখিনিক সহায় কৰিবলৈ আমি টিফিন ছাৰ্ভিচ টাইপত দিব পাৰোঁ। তেওঁলোকে কি বিচাৰে সেইটো। আৰু ভগৱানে খুব ধুনীয়াকৈ বজাৰ চজাৰবিলাকো আমি পাইছিলোঁ, মিলি গৈছিলে। তেনেকৈ মানে তেওঁ মোক বাধা দিছিলে যে ল'ৰাটোক লৈ পেলাই তুমি এইবিলাক কাম কৰিব নালাগে। আৰু তেতিয়া যিহেতু এই কথাটো অকণমান ৰিস্কি আছিলে, তেতিয়া মই ক'লোঁ যে নাই নহয়, মানুহ বিপদত পৰাতকৈ কৰোঁ দিয়া, একো নহয়, চাবাচোন আমাৰ একো নহয়। আৰু ভগৱানৰ কৃপাত আমাৰ কাৰোৰে একো নহ'লে। আমি গৈ আমি মানুহক দিছিলোঁ। আৰু কিমান দূৰৰ পৰা, অসমৰ বাহিৰত থকা, ভাৰতৰ বাহিৰত থকা ল'ৰা ছোৱালীয়েও মাক দেউতাকৰ যেতিয়া ক'ভিড হৈছিলে, তেওঁলোকে একো সহায় কৰিব পৰা নাছিলে, তেনেকুৱা মানুহে আমাক ফোন কৰে, তেওঁলোকেই পইচা পঠিয়াই, আমি গৈ পেলাই জাষ্ট আমি মানে খানাটো দি থৈ আহোঁ। আৰু এনেকুৱাকৈও আমি দিছিলোঁ, হাকোটাত ৰছী লগাই পেলাই তললৈ পঠিয়াই দিয়ে হাকোটাডাল, আমি তাত এনেকৈ খানাটো লগাই দিওঁ, আৰু সেইটো ওপৰলৈ গুচি যায়, তেওঁলোকে টানি লৈ যায়। তেনেকুৱা পৰ্যায়তো আমি খানা দিছিলোঁ। কিন্তু আমি দুজনেই গৈ পেলাই দিছিলোঁ, তেতিয়াতো আমি মানুহো ল'ব পৰা নাছিলোঁ। সেইটো ভাবিছিলোঁ সেইটো এটা সাময়িক কাম, আমি সেইখিনি সময়ৰ কাৰণেহে কৰিম বুলি ভাবিছিলোঁ। কিন্তু নহয়, সেই কামটো মই আজিও কৰি আছোঁ। টিফিন ছাৰ্ভিচ ষ্টাৰ্ট কৰিলোঁ। তাৰপিছত মানুহে যেতিয়া মোক টিফিনৰ কাৰণে বহুত ইনকুৱাৰী অহা হ'ল, তেতিয়া ৰেগুলাৰ টিফিন হিচাপত মই দিছিলোঁ।
কিন্তু যোৱা বছৰৰ পৰা ৰেগুলাৰ টিফিনটো মই অকণমান কমাই দিলোঁ। কমাই দিয়াৰ কাৰণ এইটো যে যিহেতু মই এক্সাৰচাইজৰ লগত জড়িত হ'লোঁ, এক্সাৰচাইজৰ কাৰণে মই বিভিন্ন জেগালৈ গৈ থাকোঁ আৰু তেতিয়া মোৰ সেই ৰেগুলাৰ হিচাপত যেতিয়া মই মাহেকীয়া হিচাপত কাৰোবাক টিফিন দিছিলোঁ, সেইটো আচলতে এনেকুৱা হয় যে কাৰোবাৰ যেতিয়া অসুবিধা হয়, বহুত বয়সস্থ মানুহক দিছিলোঁ, বহুত মই মানে অসুখীয়া মানুহক দিছিলোঁ, যাৰ কোনো লগত নাথাকে তেনেকুৱা, বা ষ্টুডেণ্টছবিলাকক দিছিলোঁ। তেওঁলোক যোনে টিফিনটো লৈছিলে তেওঁলোকে আচলতে নিজৰ অসুবিধাৰ কাৰণেহে লয়, কিন্তু সেই অসুবিধাখিনিত যদি মই আকৌ তেনেকৈ নিদিয়া হৈ থাকোঁ মাজে মাজে, তেতিয়াহ'লে তেওঁলোকৰ আৰু অসুবিধা হৈ যায়। সেইটো কাৰণে মই বহুত চিন্তা চৰ্চা কৰি পেলাই মই ভাবিলোঁ, যিহেতু মই এতিয়া এক্সাৰচাইজৰ কাৰণে অ'ত ত'ত গৈ থাকিব লাগিব, গতিকে মই টিফিন ছাৰ্ভিচটো অকণমান সময়ৰ কাৰণে ৰখাই থওঁ। কিন্তু যিখিনি মোৰ পাৰ্টি অৰ্ডাৰ, সেইখিনি মই এইখিনি কামৰ লগতে সেইটোও মিলাই পেলাই মই কৰি আছোঁ। সেইটো ধৰক বাৰ্থডে হওক বা অন্নপ্ৰসন বা যেনেকুৱা আৰু মিটিং যি হওক, সেনেকুৱা যি ডাঙৰ হওক সৰু হওক, তেনেকুৱা অৰ্ডাৰখিনি মই লৈ আছোঁ, আজিও কৰি আছোঁ। সেইটো এটা মোৰ বেলেগ কাম। তাৰ পাছত মোৰ বাবা জন্ম হোৱাৰ পাছতে মই আৰু এটা কাম কৰিছিলোঁ, সেইটো হ'ল মই কাপোৰৰ এটা ব্যৱসায় আৰম্ভ কৰিছিলোঁ। যিহেতু তেতিয়া মই ক'ৰবাত গৈ পেলাই কৰাটো সম্ভৱ নাছিলে, মই ঘৰৰ পৰাই কৰিছিলোঁ, মোৰ চিনাকি মানুহখিনিৰ মাজত কৰিছিলোঁ। সেনেকৈ হোৱাটছআপতেই তেতিয়া চলি গৈছিলে সেইখিনি, তেনেকেই কৰি আছিলোঁ। তাৰপিছত সেই কামটো মই এই সময়ত ব্যস্ততাৰ লগে লগে সেই কামটো কমি আহিছিলে, কিন্তু যিখিনিয়ে মোক জানে তেওঁলোকে মোক বিচাৰিছিলে। বিচৰাৰ কাৰণে মই ভাবিলোঁ, যোৱা বছৰ মই ভাবিলোঁ যিহেতু মই এক্সাৰচাইজৰ কাৰণে মই এটা ৰুম কৰিছোঁ বাৰ্চৰ কাৰণে, সেই ৰুমটোত যদি মই এনেকুৱা অলপমান ষ্টক কৰোঁ আৰু যিটো মই অনলাইনৰ যোগেদি কৰোঁ, তেতিয়াহ'লে চাগে মই আকৌ সেই কামটো মই কৰিব পাৰোঁ। কাৰণ এইখিনি মোৰ ভাল লগা কাম, মই মানুহৰ লগত কানেকশ্যনত থকা কাম, কাৰণ মই মানুহৰ লগত সম্পৰ্কত থাকি পেলাই খুব ভাল পাওঁ। গতিকে যিখিনিৰ পৰা মই কৰিব পাৰোঁ সেইখিনি মই তেনেকেই চলাব পাৰিম বুলি ভাবিছিলোঁ ঘৰৰ পৰা, কাৰণ মই ল'ৰাকো বেলেগৰ লগত এৰিব পৰা নাছিলোঁ, বা মই তাক এৰি পেলাই মই বেলেগত গৈ কাম কৰাটো সম্ভৱ নহয়। সেইকাৰণে মই তেনেকৈ এইটো কামো ষ্টাৰ্ট কৰিম বুলি ভাবিলোঁ। যোৱা বছৰ মই চাগে এপ্ৰিল মে'ৰ পৰা এইটো কামো ষ্টাৰ্ট কৰিছোঁ। সেইটো কামেও মোক যথেষ্ট সঁহাৰি দিছে, কিন্তু সেইটো কামত মই অকণমান ক'ৰবাত মানে পিছুৱাই থকা নিচিনা হৈছে যে মোৰ অফলাইনো গৈ আছে, কিন্তু অনলাইনত মই যিমানখিনি মই ভাবি লৈছিলোঁ যে অনলাইনত মই এনেকৈ কৰিম, কিন্তু মই সেইখিনি পাৰা নাই। সময়টো মিলাবলৈ মোৰ অকণমান দিগদাৰ হৈছে। কিন্তু মই ভাবিছোঁ এতিয়াৰ পিছত মই এইবাৰ বহাগ বিহুৰ পৰাই কৰিম বুলি ভাবিছিলোঁ, কিন্তু বহাগ বিহুৰ পৰা মোৰ নহ'ল কেলৈ, মই ক'লোঁ নহয় অকণমান মই বেলেগ এটা ইনচিডেণ্ট মোৰ লাইফত হোৱাৰ কাৰণে, সেইটো কাৰণে মই অকণমান মানসিকভাৱে এনেকুৱা হৈ থাকিলোঁ, সেইটো কাৰণে নহ'লগৈ। গতিকে বিহুৰ পাছত মই সেই কামটো ষ্টাৰ্ট কৰিম একদম ফুল চুইঙত, মানে ভিডিঅ' আকাৰে। মই ইনষ্টাগ্ৰাম, ফেচবুকত মানে পেজ আছে যিহেতু মোৰ নান্দনিক বুলি, সেইটোত মই ধুনীয়াকৈ ষ্টাৰ্ট কৰিম বুলি মই ভাবি লৈছোঁ। গতিকে সেইটোৰ পৰা মই যেনেকৈ সঁহাৰি পাই আছোঁ তেনেকৈ সঁহাৰি পাম, বা তাতকৈ বেছি সঁহাৰি পাম বুলিও মই আশাবাদী, আৰু পাম যে সেইটো মই চিয়'ৰ। গতিকে মই এতিয়া ক'ব বিচাৰিছোঁ, বহুত মহিলাই মোক ফোন কৰে যে তেওঁলোকৰ ইনকাম চ'ৰ্চ হিচাপে তেওঁলোকে কি কৰিব, তেওঁলোকৰ কিবা কৰিব পৰা ৰাস্তা আছে নেকি। মই অকল যে মানুহে যে এতিয়া মই এক্সাৰচাইজৰ লগত জড়িত, মই এক্সাৰচাইজৰ কথাই কওঁ তেনেকুৱা নহয়। আচলতে মোৰ ভিডিঅ' কৰাটোৰ উদ্দেশ্য সেইটোৱে, কাৰণ প্ৰত্যেকজন মানুহেই নিজৰ নিজৰ কিবা এটা নহয় কিবা এটা কোৱালিটি আছে, যিটো কোৱালিটি ধৰক আপোনালোকে নিজে জানে সেই কোৱালিটিটো। আৰু আজিকালি এনেকুৱা ছ'চিয়েল মিডিয়াই মানুহক এনেকুৱা এটা প্লেটফৰ্ম দিছে য'ত আপোনালোকে নিজৰ ভাল লগা কামটো কৰি পেলাই নিজক এষ্টাব্লিছ কৰিব পাৰে। মই ভাবোঁ যিটো মই কৰিছোঁ, যিটোত মই আজিলৈকে যিকেইটা কাম কৰিছোঁ সেই কামকেইটাত মোক কিন্তু ছ'চিয়েল মিডিয়াই হেল্প কৰিছে। ছ'চিয়েল মিডিয়াই এটা ষ্ট্ৰং প্লেটফৰ্ম হয়। আপোনালোকে সেইকাৰণে মই ক'ব বিচাৰোঁ যে টিফিন ছাৰ্ভিচ বা কেটাৰিং কৰিব বা PG খুলিব সেইটোৱে মই নকওঁ, বা আপোনালোকে কাপোৰৰ ব্যৱসায় কৰিব সেইটো মই নকওঁ। চব ব্যৱসায়ে যিকোনো ব্যৱসায়, আপোনালোকে কোনোবাই যদি লাডু পিঠাও বনাইছে, লাডু পিঠাৰ কাৰণেও আপোনালোকে কৰিব পাৰে। কোনোবাই যদি আৰু সেইটো নাভাবিব যে সেইটো সৰু কাম বা ডাঙৰ কাম, বেলেগে কি ক'ব সেইটো কেতিয়াও নাভাবিব। নিজক এংগেজ ৰাখি নিজৰ মনটোক ভাল লগাই যিটো কামে আপোনালোকে
আপোনালোকে কৰিব বিচাৰে সেইটোৱে কৰিব পাৰে যিটো কাম কৰিলে আপোনালোকৰ নিজৰ মনটোক আপোনালোকে ভালে ৰাখিব পাৰে সেইটো কামই আচলতে আমি সকলোৱে কৰিব লাগে মই তেনেকৈ ভাবোঁ কামটো সৰু ডাঙৰ নহয় এতিয়া যদি মই চাকৰি এটা বিচাৰিলোহেঁতেন হয়তো মই চাকৰি পালোও হয় কিন্তু মই সেইটো বিচৰা নাই কাৰণ মই ওলাই গৈ মই ঘৰখন এৰি কাৰোবাৰ মই বেলেগত গৈ মই 8-10 ঘণ্টা সময় দিয়াতকৈ মই মোৰ ঘৰখন চকুৰ আগত ৰাখি মই মোৰ ল'ৰাটোক মোৰ হাতেৰে মই ডাঙৰ কৰি মই ঘৰৰ পৰাই কি কৰিব পাৰোঁ মই সেইটোহে আচলতে ৰাস্তা বিচাৰিছিলোঁ গতিকে মই এইবিলাক কাম মই নিজে উলিয়াই লৈছোঁ গতিকে আপোনালোককো মই কওঁ যে আপোনালোকেও যিসকলে মোক এনেকৈ সোধে যিসকলে মোক মানে প্ৰশ্ন কৰে যে আমি কি কৰিব পাৰোঁ কিবা কৰিব পৰা ৰাস্তা আছে নেকি এইবিলাকেই কাম আপোনালোকে ফেচবুকটোত মই ভাবোঁ যে আমি ফেচবুকত বিভিন্ন কথাত সৰু সৰু ভিডিঅ' বনাই যিবিলাক ধৰক কোনোবাখিনিত আমি এতিয়া যিটো ফেচবুকত ঢৌ চলি আছে সেনেকৈ আমি ফেচবুকটো ঠিকেই আছে সেইটোৱে আপোনালোকে কৰিব পাৰে কিন্তু তাত যদি আপোনালোকৰ ভাল লগা কামটো আপোনালোকে যদি কাৰোবাক এটা সহায় কেক বনাওক কেক বনোৱাত আজিকালি মই নিজেই কেক বনাওঁ মই কেকৰ অৰ্ডাৰ লওঁ মই তেনেকৈ মই কেকৰো ডেলিভাৰী দিওঁ কেতিয়াবাতো মই বিয়াবিলাকৰ জোৰোণত খুওৱা কেকৰ ধান খাটা এইবিলাকৰ মই অৰ্ডাৰ লওঁ গতিকে সেইবিলাকো মই দি থাকোঁ গতিকে মই ভাবোঁ মানে এগৰাকী মহিলা এষ্টাব্লিছ নিজৰ ভৰিত থিয় দিবৰ কাৰণে এনেকুৱা নহয় যে আপোনালোকে ওলাই যাবই লাগিব আপোনালোকে বিভিন্ন জেগাত গৈ পেলাই ক'ৰবাত গৈ কিবা এটা কাম কৰিব লাগিব সেনেকুৱা নহয় প্ৰত্যেকগৰাকী মহিলাৰ প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ এটা এটা কোৱালিটি আছে প্ৰথম ভাবক যে মোৰ কি কোৱালিটি আছে মই কি কাম কৰি ভাল পাওঁ আৰু যিটো কাম কৰি আপুনি ভাল পায় সেই কামটোৱে আচলতে আপুনি আপোনাৰ ইনকাম চ'ৰ্চ হিচাপে আপুনি ল'ব পাৰে সেইটো লাগিলে আপুনি ফুলত ৰুমালত ফুল তোলাই হ'ব পাৰে আৰু বা কোনোবাই আমি ফেব্ৰিক কৰি ভাল পাওঁ আৰ্ট কৰি ভাল পাওঁ বা কোনোবাই আমি লাডু পিঠা বনাই ভাল পাওঁ কোনোবাই আমাৰ বিভিন্ন কাম আছে আপোনালোকে বা তেনেকৈ কি কাম কৰিবতো যদি আপোনালোকে সেইটো আইডিয়াও নাপায় সেই বস্তুটো আপোনালোকে চাৰ্চ কৰি হ'লেও গুগলত মানে ইউটিউবত চাব পাৰে বা তাৰ ভিতৰত আপোনালোকে কিবাটো যদি ভাল লাগে সেনেকৈ কৰিব পাৰে সেনেকৈ আপোনালোকে কৰি আপোনালোকৰ ইনকাম চ'ৰ্চ এটা আপোনালোকে ঘৰত থাকিয়ে বনাই ল'ব পাৰে কিন্তু এইখিনিতে মই এটা কথা কওঁ প্ৰথমতে সদায় সৰুৰ পৰা আৰম্ভ কৰিব সেই সৰুৰ পৰা আৰম্ভ কৰোঁতে আপোনালোকে বহুত টকা ইনভেষ্ট নকৰিব মই যিকেইটা কাম কৰিছোঁ সেই কামকেইটাত কিন্তু মই বহুত টকা ইনভেষ্ট কৰা নাইকিয়া কিন্তু সেইকেইটাত মই মানে মোৰ ডেডিকেশ্যন আছে মই ইমানেই মই লাগিব পাৰোঁ মই যেতিয়া এটা অৰ্ডাৰ লওঁ বা মই যেতিয়া টিফিন ছাৰ্ভিচ কৰিছিলোঁ তেতিয়া যিমান গৰম হ'লেও যিমান ঠাণ্ডা হ'লেও পানী চুবলৈ নোৱাৰা ঠাণ্ডাটো মই পানী চুই কাম কৰিছোঁ মই গৰমত যেতিয়া জুইৰ ওচৰত থাকিব নোৱাৰা কামতো মই জুইৰ ওচৰত ৰখি পেলাই মই কাম কৰিছোঁ মই কেতিয়াও যেতিয়াই মই মানে নোৱাৰা গা বেয়া হৈছে তাক বাদ দি কেতিয়াও মই মোৰ কামত ফাঁকি নেমাৰোঁ মই ক'ৰবাত যাব লাগে মই যাম কিন্তু আগতে মই মোৰ কামখিনি কৰি যাওঁ যদি মই ক'ৰবাত 8টা বজাত মোক মানুহ এঘৰত ভাত খাবলৈ মাতিছে মই 8টা বজাত যদি যাব পৰা নাই মই 10টা বজাত গৈ হ'লেও মই খামগৈ কিন্তু মই মোৰ কামখিনিত মই কেতিয়াও ফাঁকি নেমাৰোঁ গতিকে নিজৰ কামত ফাঁকি নামাৰাকৈ নিজৰ মানে যি পৰিস্থিতিত পৰিলেও মই কামটো কৰিমেই বুলি ভাবি পেলাই তেনেকৈ আপোনালোকে নিজৰ কাম নিজৰ ঘৰৰ পৰাই আপোনালোকে ষ্টাৰ্ট কৰিব পাৰে এইটো নকওঁ মই যে মানে চবেই আপোনালোকে কৰকেই নিজৰ মনটো সোধক নিজৰ মনটোৰে আপোনালোকে কি বিচাৰিছে সেইটো কথা ভাবক এবাৰ তাৰপাছত সেই কামটোৰ ওপৰত আপোনালোকে কৰিব পাৰিবনে নোৱাৰে আৰু কোনে কি কৈছে সেইটোও নাভাবিব মোক মানুহে এনেকৈও কৈছে মই ইমান পঢ়া শুনা কৰি পেলাই এতিয়া মই ভাতহে ৰান্ধোনে সেনেকৈও মোক কৈছে কিন্তু সেইটো কথাই মোক কেতিয়াও মন বেয়া লগোৱা নাছিলে যেতিয়া সেইটো কথাই মই মন বেয়া লগাই পেলাই মই নকৰি পেলাই কি কৰিম কাৰণ মই জানো যে মই কিমানজন মানুহক মই সহায় কৰি আছোঁ সেই মানুহখিনিৰ সহায়টোক মই যেতিয়া মই টিফিন কৰি আছিলোঁ এনেকুৱা মানুহক মই সহায় কৰিছোঁ মোৰ টিফিনটোৱে সহায় কৰিছে যিজনী মানুহ ঘৰত অকলশৰীয়াকৈ আছে মানে এদিনটো তেওঁ মাটিত পৰি আছে তেওঁ উঠিব নোৱাৰে সন্মুখৰ ঘৰৰ মানুহৰ সহায়ত মই মানে সেই তেখেতক টিফিন দিয়াই পেলাই তেওঁ ছোৱালীক ফোন কৰাই মই ঘৰ খোলাই পেলাই তেওঁ ছোৱালীয়ে এটা চাবি লৈ গৈছিলে তেওঁ ছোৱালীক কৈ মানে ঘৰ খোলাই তেওঁক হস্পিটেলত এডমিট কৰাইছোঁ
তেনেকুৱা এগৰাকী মানুহে যেতিয়া মোৰ টিফিনটোলৈ আশা কৰি ৰখিয়ে থাকে, তেওঁ মানে ছোৱালী যেতিয়া অফিচলৈ যায়গৈ তেওঁ একদম অকলশৰীয়াকৈ থাকে, তেওঁ বনাই খাব নোৱাৰে, তেওঁ বিভিন্ন শাৰীৰিক সমস্যা আছিলে। গতিকে তেখেতে যেতিয়া মানে তেনেকুৱা মানুহক যেতিয়া মই সহায় কৰিছোঁ, সেই সহায়টোত মোক কোনোবাই কোৱা এষাৰ কথাৰে মই নিজৰ মনটোক পিছুৱাই দিম নেকি? কেতিয়াও মই নিদিওঁ, কেতিয়াও নিদিওঁ। মোৰ কোনো কামলৈ লাজ নাই, কোনো কামলৈ ভয় নাই। গতিকে মই যিকোনো কামত মই লাগি থাকিব পাৰোঁ। গতিকে মই সকলোকে আপোনালোকক কওঁ, যিসকলে ভাবি আছে যে মই কিবা এটা কৰোঁ, মই মোৰ জাৰ্ণিটোৰ কথা ক'লোঁ। গতিকে মোক এজন দাদাই মোক এদিন এষাৰ কথা কৈছিলে, আৰু সেই কথাষাৰ মোৰ সঁচাকৈ ভাল লাগিছিলে। মোক কৈছিলে যে কলিয়াবৰৰ নিচিনা ঠাইৰ পৰা গৈ তুমি তোমাৰ নামটো যি হ'লেও কষ্ট কৰি তুমি বনাইছা গুৱাহাটীত। গতিকে গুৱাহাটীত তোমাক দুজন মানুহ হ'লেও চিনি পায়। গতিকে সেই কামটোক বাদ দি পেলাই তুমি কেতিয়াবা আকৌ কাৰোবাৰ তলত কাম কৰিম বুলি কেতিয়াও নাভাবিবা। এই কামটো তুমি যিমান পাৰা সিমান ডাঙৰ কৰিবলৈ চেষ্টা কৰা। আৰু হয়, মই তেতিয়া ভাবিলোঁ যে হয় এইটো কথাটো, যে মই যে সেই কলিয়াবৰৰ মোৰ মা দেউতাৰ ইমান মৰমৰ ছোৱালী এজনী আহি গুৱাহাটীত মই নিজে মোক মমছ কিটচেন বুলিলে চিনি পায়, প্ৰাচুৰ্য বইজ পি জি বুলিলে চিনি পায়, এক্সেছ বাৰ্ছততো মোক চিনি পায়, সেইটো বাৰু এটা বেলেগ কথা। কিন্তু মই নান্দনিক বুলিলেও মানুহে জানে। গতিকে সেই মানুহখিনিক মই এটা নিজৰ চিনাকি বনাব পাৰিছোঁ। যদি মই আজি ক'ৰবাত চাকৰি এটা কৰি থাকিলোহেঁতেন, হয়তো মোক এইখিনি আপোনালোকে নাজানিলেই হয়। গতিকে মই ভাবোঁ যে চবৰে নিজৰ নিজৰ এটা কোৱালিটি আছে, সেই কোৱালিটিটোত ফ'কাছ কৰক, কি হয়। আৰু কোনে কি কৈছেতো নাভাবিব, কষ্ট কৰিবলৈ চাওক। আজিকালি বহুত কাম আছে, বহুত কাম আছে। সময় যদি 24 ঘণ্টাতকৈ বেছি থাকিলেহেঁতেন, হয়তো মই ইয়াতকৈও আৰু কিবা কাম লগাই ল'লোঁ হয়। কিন্তু এতিয়া মানে কি হয়, নান্দনিকতে মই সময় দিব পৰা নাই। কিন্তু এইবাৰ ভাবিছোঁ যে নান্দনিকত মই অকণমান সময় দিম, নান্দনিকক অকণমান ডাঙৰ কৰিম বুলি ভাবিছোঁ। গতিকে আপোনালোকে আশীৰ্বাদ কৰিব। গতিকে নান্দনিকত মই কি কি কৰি থাকোঁ সেইখিনি চাগে মই আপোনাকো ভিডিঅ' আকাৰে দেখুৱাবলৈ চেষ্টা কৰিম। তাত আপোনালোকেও যদি কেতিয়াবা কিবা লাগতিয়াল থাকে মোৰ পৰা ল'ব পাৰিব। কাৰণ নান্দনিকখন মোৰ এটা এনেকুৱাই কথা নহয় যে অকল মই কাপোৰেই দিওঁ। আপোনালোকে কাঁহৰ বস্তু মোক অৰ্ডাৰ কৰিব পাৰে, আৰু যদি কাৰোবাৰ বিয়াৰ মানদানৰ কাৰণে লাগে, মানদানৰ কাৰণে মোক অৰ্ডাৰ কৰিব পাৰে। গোটেইটো পেকেজ হিচাপে মই লওঁ। গতিকে মই ভাবোঁ আপোনালোকে সেইখিনি বহুতৰ সহায়ো হ'ব মোৰ পৰা। গতিকে আপোনালোকৰ সহায় হ'ব বহুতৰ। গতিকে মই বিচাৰোঁ যে সকলো মহিলাই নিজৰ ভৰিত নিজে থিয় হওক। আজিকালিতো বহুতে মানে ইনচাল্টো কৰে যে কেক বনায়, মেকআপ আৰ্টিষ্ট। আৰে কিয় নহ'ব, কিয় নকৰিব? আগতে কেক আমি বাৰ্থডেত কাটাটোহে জানিছিলোঁ। আগতে বাৰ্থডেত কাটে, তাকো মানে আমাৰ দিনততো তেনেকুৱা নাছিলেই। আমাৰ বাৰ্থডেবিলাকত সৰুতে আমাৰ কেক নাছিলেই, আছিল যদিও সেই ঘৰত বনোৱা কেক আছিলে। কিন্তু এতিয়া চাওকচোন, ইমান মানে প্ৰতিটো অকেজনত 31 ডিচেম্বৰ, 1 জানুৱাৰী, বাৰ্থডে, এনিভাৰ্চাৰী, এজন মানুহৰ জীৱনত ইমানবিলাক দিন থাকে মানে এটা কেক কাটাৰ কাৰণে। গতিকে কেক কিয় নল'ব আপোনাৰ পৰা মানুহে? কেকো ল'ব। মানুহে যে কয় এই ইমান কেক বনোৱা মানুহ ওলাই গৈছে, মই বনালে কোনে ল'ব ন? কিয় নল'ব? আপুনি বনাই চাওকচোন। নিজক কথাটো আগতে নিজক কিয় জাজ কৰে? কেতিয়াও কৰিব নালাগে। আচলতে কৰি চাওক কামটো, মানুহ ওলাবই। আগতে ল'ৰা ছোৱালী জন্ম হ'লে 1 বছৰত কেক কাটে, আজিকালি প্ৰত্যেক মাহত কেক কাটে। ল'ৰা ছোৱালী ঘৰলৈ জন্ম হোৱাৰ পিছত হস্পিটেলৰ পৰা লৈ অহাৰ পিছত আমাৰ দিনত কেক কাটাৰ কথা ভাবিছিলোঁ জানো? নাই ভাবা। এতিয়া সেইটোতো কেক কাটে। ল'ৰা ছোৱালীৰ অন্নপ্ৰাশনত আগতে কোনোবাই কেক কাটিছিল জানো? নেকাটিছিলে। এতিয়া সেইটোতো কেক কাটে। গতিকে কেকৰ বিজনেছ কৰিলেও যে মানুহৰ নাথাকিব একো, মই সেইটো যে নাভাবোঁ দেই। আপোনালোকে সেইবিলাক কথা মানে আগতেই আপোনালোকে ভাবি নল'ব যে কোনে ল'ব, ইমান মানুহে কৰিছে। আৰে যিমানেই হওক মোৰ পৰা ল'ব, মই বেষ্ট দিম। মই সদায় কোৱালিটি মেইনটেইন কৰিব লাগে যিকোনো কামত, আৰু মানুহে সময়টো মেইনটেইন কৰিব লাগে, তেতিয়া আপোনালোকৰ কামত ছাকচেছ থাকিবই। মোৰ যিমান ডাঙৰ অৰ্ডাৰে নহওক, যিটো সময়ত মোক কয় মই সদায় সেই সময়টোতে দিবলৈ চাওঁ। কেতিয়াও মই টাইম মিছ নকৰোঁ। আৰু মই কোৱালিটিত মই সদায় চকু ৰাখোঁ। গতিকে আপোনালোককো মই কওঁ, যদি কোৱালিটি আৰু কোৱান্টিটি মেইনটেইন কৰিব, আৰু সময়টো মানুহৰ লগত যেতিয়া বিজনেছ কৰা হয় তেতিয়া সময় এটা মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগে। গতিকে তাৰ পৰা নিজৰ ছাকচেছ সদায় থাকিব। গতিকে মই ভাবিলোঁ আজি মোৰ এই জাৰ্ণিটোৰ কথাখিনি আপোনালোকক ক'লোঁ। তাৰ পৰা আপোনালোকৰ নিশ্চয় কিবা অকণমান হ'লেও উপকাৰ হ'ব। কাৰণ বহুতে যিহেতু মোক এইটো বিষয়ে প্ৰশ্ন কৰি থাকে, গতিকে মই আপোনালোককো ক'লোঁ যে এইখিনিৰ পৰা হয়তো আপোনালোকৰ কিবা অকণমান হ'লেও
উপকাৰ হ'ব আৰু যদি পাৰ্সোনালি কোনোবাই মোৰ লগত এইখিনি বিষয়ে কিবা কথা পাতিবও বিচাৰে তেতিয়াহ'লেও মোৰ লগত আপোনালোকে যোগাযোগ কৰিব পাৰিব মোৰ ফোন নাম্বাৰটো মই সদায় দিয়ে থওঁ বা মোক পাবয়ে মোৰ নাম্বাৰটো এভেইলেবল হয় তথাপিতো এবাৰ কৈ দিছোঁ 8486392528 এইটো মোৰ ফোন নাম্বাৰ হয় এইটো নাম্বাৰ আপোনালোকে কণ্টেক্ট কৰিব যিকোনো কথাৰ কাৰণে এইখিনিৰ ভিতৰত যদি আপোনালোকে মোৰ পৰা জানিবলগীয়া কিবা আছে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব লগতে মই যেহেতু এক্সেছৰ ক্লাছকেইটাৰ আপডেট দিলোঁ গতিকে এইকেইটা ডেটত যদি আপোনালোকে মোৰ পৰা ক্লাছ ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নিশ্চয় আপোনালোকে ভাল পালে আৰু যদি আপোনালোকে মোৰ চেনেলটোৰ পৰা কিবা অকণমান হ'লেও উপকৃত হৈছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব লগতে লাইক কমেণ্ট কৰিব ধন্যবাদ